নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'টোত আমাৰ অসমৰ যিখিনি প্ৰাচীন ইতিহাস আছে তাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ, যিবিলাক কুৱেশ্যনৰ পৰাই প্ৰায় আমাৰ অসমৰ প্ৰত্যেকটা এক্সামত এটা হ'লেও কুৱেশ্যন দেখা পোৱা যায়। গতিকে তোমালোকে ৰিভিজনো কৰি লোৱা আৰু লগতে নিজে নিজে ইয়াৰ উত্তৰবিলাক দিবৰ কাৰণে চেষ্টা কৰিবা। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে, what is the name of the Parva of Mahabharat which mentioned the flavor of Bhagadatta? অৰ্থাৎ যিটো ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি? অৰ্থাৎ আমি জানো যে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ কেনে যুদ্ধ কৰিছিল, হয়নে? এতিয়া আমাক সুধিছে যে সেই কথাখিনি যে উল্লেখ যে আছে মহাভাৰতৰ কোনটো পৰ্বত আছে, আমাক সুধিছে। অপশ্যন দিছে ভীষ্ম পৰ্ব, দ্ৰোণ পৰ্ব, আদি পৰ্ব আৰু কৰ্ণ পৰ্ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দ্ৰোণ পৰ্ব। এই দ্ৰোণ পৰ্বত ভগদত্তৰ কথা উল্লেখ আছে আৰু এই ভগদত্তই ব্যৱহাৰ কৰা যিটো হাতী আছিল তেওঁৰ, মানে সেই যুদ্ধখনত ব্যৱহাৰ কৰা হাতীটোৰ নাম আছিল সুপ্ৰতীক। সেইটো নামটো মনত ৰাখিবা তোমালোকে, সুপ্ৰতীক। নেক্সট কুৱেশ্যন, according to Huang Sang, what was the name of the famous port under the ভাস্কৰ বৰ্মন? অৰ্থাৎ হিউৱেং চাঙৰ মতে ভাস্কৰ বৰ্মনৰ অধীনত থকা বিখ্যাত জাহাজ ঘাটটোৰ নাম কি? অপশ্যন দিছে বৰ্মন বন্দৰ, ডুবি বন্দৰ, তাম্ৰলিপি আৰু ইয়াৰে এটাও নহয়। আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তাম্ৰলিপ্তি। এই তাম্ৰলিপ্তি ঠাইডোখৰ আছে বৰ্তমানৰ ৱেষ্ট বেংগলত। অ'কে, বংগত আছিল আগতে, সেই বংগ অঞ্চলত এই তাম্ৰলিপি পৰ্টটো বা জাহাজ ঘাটটো আছিল। নেক্সট কুৱেশ্যন, হুজ ডটাৰ ৱাজ ৰুক্মিণী? অৰ্থাৎ ৰুক্মিণী কাৰ জীয়েক আছিল? অপশ্যন দিছে ভগদত্ত, ভীষ্মক, ৰুক্মবীৰ আৰু বান। ৰুক্মিণী কোন আছিল? ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া পাতিছিল, হয়নে? এতিয়া এই ৰুক্মিণী আছিল ভগৱান শ্ৰীকৃষ্ণই বিয়া পাতিছিল আৰু ৰুক্মিণী আছিল ৰজা ভীষ্মকৰ ছোৱালী। ৰজা ভীষ্মক আছিল ক'ৰ ৰজা? আমাৰ বৰ্তমানৰ শদিয়া অঞ্চলত পুৰণি দিনত এখন ৰাজ্য আছিল, যিখন ৰাজ্যৰ নাম আছিল বিদৰ্ভ, আৰু সেই বিদৰ্ভ ৰাজ্যখনৰ তেওঁ ৰজা আছিল আৰু তাৰ ৰাজধানীটো মনত ৰাখিবা, বিদৰ্ভ নামৰ ৰাজ্যখনৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। অ'কে, নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দানৱ ডাইনেষ্টি? অৰ্থাৎ দানৱ বংশৰ শেষৰ শাসক কোন আছিল? অপশ্যন দিছে ঘটকাসুৰ, ভগদত্ত, সম্বাৰাসুৰ, নৰকাসুৰ। এই দানৱ বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ। এই ঘটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল আৰু নৰকাসুৰে ঘটকাসুৰক হত্যা কৰাৰ পিছত তেওঁ প্ৰাগজ্যোতিষপুৰত এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল, সেইটো আছিল ভৌম বংশ, আৰু পিছত নৰকাসুৰক ভগৱান শ্ৰীকৃষ্ণই হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টি ইজ বিলিভ টু দ্য ফাৰ্ষ্ট ডাইনেষ্টি অফ প্ৰি হিষ্টৰিক আছাম? অৰ্থাৎ কোনটো বংশক প্ৰাক ঐতিহাসিক অসমৰ প্ৰথম বংশ বুলি বিশ্বাস কৰা হয়? অপশ্যন ভৌম, দানৱ, বৰ্মন আৰু অসুৰ। এতিয়া এই কুৱেশ্যনটোৰ এনচাৰ হ'ব দানৱ বংশ। অৰ্থাৎ দানৱ ডাইনেষ্টিক অসমৰ প্ৰাক ঐতিহাসিকৰ পুৰণি একদম মানে প্ৰি হিষ্ট্ৰিক যিটো মানে ফাৰ্ষ্ট ডাইনেষ্টি বুলি কেনে কোৱা হয়। কিন্তু তোমালোকক যদি কেতিয়াবা যদি এনেকৈ সোধে যে প্ৰি হিষ্ট্ৰী বুলি বা প্ৰাক ঐতিহাসিক বুলি যদি নিদিয়ে, এই প্ৰি শব্দটো যদি নিদিয়ে বা প্ৰাক শব্দটো যদি নিদিয়ে, তেতিয়াহ'লে কিন্তু ইয়াৰ উত্তৰ কি হ'ব জানানে? তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব কিন্তু বৰ্মন বংশ। যদি প্ৰি শব্দটো নিদিয়ে বা প্ৰাক শব্দটো নিদিয়ে, তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব বৰ্মন ডাইনেষ্টি। সেইটো বস্তু মনত ৰাখিবা দেই। নেক্সট,
হু ইজ দ্য ফেমাছ চন অফ নৰকাসুৰ? নৰকাসুৰৰ বিখ্যাত পুত্ৰ কোন? অপশ্যন ভগদত্ত, বানাসুৰ, মহিপাল, মহিৰংগ। এই নৰকাসুৰৰ বিখ্যাত পুত্ৰজন আছিল ভগদত্ত। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক হত্যা কৰে তাৰপিছত এই নৰকাসুৰৰ ঠাইত ৰজা হৈছিল তেওঁৰ পুত্ৰ ভগদত্ত। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড এজ দ্য আৰ্লিয়েষ্ট কিং অফ আছাম? অৰ্থাৎ কাক অসমৰ আদিম ৰজা বুলি কেনে গণ্য কৰা হয়? অপশ্যন দিছে ভগদত্ত, মহিৰংগ, নৰকাসুৰ আৰু বান ৰজা। অসমৰ একদম আদিম বংশ বুলি কওঁতে আমি কোনটো বংশৰ কথা পাইছিলোঁ? দানৱ বংশ, হয়নে? আৰু দানৱ বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? দানৱ বংশৰ প্ৰথমজন ৰজাৰ নাম আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দানৱ ডাইনেষ্ট্ৰি? অৰ্থাৎ তলৰ কোনটো দানৱ বংশৰ শুদ্ধ কালক্ৰম? অপশ্যন দিছে নৰকাসুৰ, ৰত্নাসুৰ, সম্বাসুৰ আৰু ঘটকাসুৰ। অ'কে অ'কে অপশ্যনকেইটা চালে তোমালোকে দেখিবা যে এইটোতো হ'বই নোৱাৰে, কাৰণ শেষৰজন ৰজা কোন আছিল? তেওঁলোকৰ ঘটকাসুৰ আছিল, যাক নৰকাসুৰে হত্যা কৰিছিল। আৰু প্ৰথমজন ৰজা কোন আছিল তেওঁলোকৰ? প্ৰথমজন ৰজা আছিল মহিৰংগ দানৱ। গতিকে এইটো নহয়, অপশ্যন এ আৰু অপশ্যন ডিটো নহ'লে। এতিয়া চাবা বি আৰু চিৰ ভিতৰত এটা এনচাৰ হ'ব হা। বি আৰু চিৰ ভিতৰত এটা এনচাৰ হ'ব। নৰকাসুৰৰ পিছত ৰজা যদি তোমালোকে চোৱা কি কি দিছে আমাক? চোৱা নৰকাসুৰ নহয়, মহিৰংগ দানৱৰ পিছত ৰজা আৰু এজন ৰজা আছিল ইয়াতে। সেইজন ৰজাৰ নামটো ইয়াতে আমাক দিয়া নাই কুৱেশ্যনটোত। তেওঁৰ নাম আছিল হতকাসুৰ। হতকাসুৰৰ পিছত ৰজা হৈছিল কোন? সম্বাৰাসুৰ। আৰু সম্বাৰাসুৰৰ পিছত ৰজা হৈছিল ৰত্নাসুৰ। তাৰপিছত ৰজা হৈছিল ঘটকাসুৰ। ৰত্নাসুৰ আগতে মহিৰংগ দানৱৰ পিছতে ৰজা হোৱা নাছিল। মহিৰংগ দানৱৰ পিছত ৰজা হৈছিল হতকাসুৰ, তাৰপিছত হৈছিল সম্বাৰাসুৰ, তাৰপিছতহে হৈছিল ৰত্নাসুৰ। অ'কে, গতিকে অপশ্যন চিটো ইয়াতে আমাৰ শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যন, হু ইজ দ্য অ'কে এইটো নালাগে বাৰু। দ্য দীঘলী পুখুৰী ইন গুৱাহাটী এছ'চিয়েটেড উইথ? গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ সৈতে জড়িত? অপশ্যন দিছে নৰকাসুৰ, বানাসুৰ, শ্ৰীকৃষ্ণ আৰু ভগদত্ত। গুৱাহাটীত থকা দীঘলী পুখুৰীটো হৈছে ভগদত্তৰ লগত জড়িত। অ'কে, কেতিয়াবা তোমালোকক অপশ্যনত ভগদত্তৰ ছোৱালী ভানুমতীৰ নামো দিব পাৰে। অ'কে, ভানুমতী আছিল ভগদত্তৰ ছোৱালী, যি কৌৰৱৰ দুৰ্যোধনৰ লগত বিয়া হৈছিল। নেক্সট কুৱেশ্যন, হু ফ্ৰম আছাম পাৰ্টিচিপেট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? অসমৰ পৰা কোনে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন ভগদত্ত, বানাসুৰ, বালি আৰু অৰ্জুন। আমি সকলোৱে জানোৱে যে অসমৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত বা মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ভগদত্তই। আৰু ভগদত্তই ৮ নম্বৰ দিনা, কুৰুক্ষেত্ৰৰ ৮ নম্বৰ দিনা অৰ্জুনৰ হাতত তেওঁৰ মৃত্যু হৈছিল। আৰু ভগদত্তৰ পিছত প্ৰাগজ্যোতিষপুৰত ৰজা হয় কোনে? ব্ৰজদত্ত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচ ৱাজ ন'ন এজ দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? নিম্নলিখিত কোনখন ঠাইক পূৰ্বৰ জ্যোতিষচৰ্চা নগৰ বুলি কেনে কোৱা হয়? অপশ্যন মগধ, প্ৰাগজ্যোতিষপুৰ, তেজপুৰ আৰু কোচবিহাৰ। পূৰ্বৰ জ্যোতিষচৰ্চা নগৰ বুলি কেনে প্ৰাগজ্যোতিষপুৰক কোৱা হৈছিল, যিটো আমাৰ অসমৰ পুৰণি নাম আছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কণ্টেম্পৰাৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম? অৰ্থাৎ মধ্য অসমত নৰকাসুৰৰ সমসাময়িক কোন আছিল? অপশ্যন বালি, ভীষ্মক, ৰুক্মবীৰ আৰু বান। নৰকাসুৰে শাসন কৰি আছিল আমাৰ এই গুৱাহাটী অঞ্চলত। কিন্তু সেই একে সময়তে তেজপুৰৰ অঞ্চলত শাসন কৰি আছিল বান ৰজাই।
বান ৰজাই আৰু ইফালে আপাৰ আছামত বা শদিয়াৰ অঞ্চলত শাসন কৰি আছিল ভীষ্মকে যিহেতু আমাক এতিয়া মধ্য অসম বুলি কৈছে সেইকাৰণে উত্তৰটো হ'ব ইয়াতে বান ৰজা নেক্সট হোৱাট ৱাজ দ্য চিক্ৰেট মেৰেজ অফ উষা এণ্ড অনিৰুদ্ধ নউন এজ অৰ্থাৎ উষা আৰু অনিৰুদ্ধৰ গোপন বিয়াখনক কি বুলি কোৱা হয় অপশ্যন বিবাহ স্বয়ম্বৰ চকলং আৰু গন্ধৰ্ব উষা আছিল কোন বান ৰজাৰ জীয়ৰী আৰু অনিৰুদ্ধ কোন আছিল অনিৰুদ্ধ আছিল ভগৱান শ্ৰীকৃষ্ণৰ নাতি অ'কে উষাৰ এগৰাকী বান্ধৱী আছিল তাইৰ নাম আছিল কি চিত্ৰলেখা এতিয়া এই অনিৰুদ্ধ আৰু উষাৰ যিখন বিয়া সেইখনক কোৱা হৈছিল গন্ধৰ্ব বুলি কেনে তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন যে কোন সম্প্ৰদায়ৰ লোকৰ বিয়াক চকলং বুলি কেনে কোৱা হয় চকলং কোন সম্প্ৰদায়ৰ বিয়াক চকলং বুলি কেনে কোৱা হয় এইটো তোমালোকে মোক কমেণ্ট বক্সত জনাবা নেক্সট ইন হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগিন কোন শতিকাৰ পৰা অসমৰ প্ৰাচীন যুগ আৰম্ভ হয় অপশ্যন দিছে প্ৰথম শতিকা তৃতীয় শতিকা চতুৰ্থ শতিকা আৰু পঞ্চম শতিকা এতিয়া প্ৰাচীন যুগ বুলি কওঁতে আমি কেতিয়াৰ পৰা আৰম্ভ কৰিম জানানে যেতিয়াৰ পৰা এই ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠা হৈছিল এতিয়া ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল পুষ্য বৰ্মনে হয়নে পুষ্য বৰ্মনে যেতিয়া ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠা কৰিছিল তেতিয়া আছিল 4th century বা চতুৰ্থ শতিকা নেক্সট কুৱেশ্যন হুইচ ডাইনেষ্টি অফ কামৰূপা ইজ মেনশ্যন ইন দ্য সমুদ্ৰগুপ্ত পিলাৰ অৰ্থাৎ সমুদ্ৰগুপ্তৰ স্তম্ভত কামৰূপৰ কোনটো বংশৰ কথা উল্লেখ আছে অপশ্যন দিছে বৰ্মন বংশ গুপ্ত বংশ ভৌম বংশ আৰু পাল বংশ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৰ্মন বংশ সমুদ্ৰগুপ্তৰ যিটো স্তম্ভ তাতে বৰ্মন বংশৰ কথা উল্লেখ আছে লগতে কামৰূপ বুলি কেনে এখন ৰাজ্যৰ কথা উল্লেখ আছে আৰু ডবকা বুলি কেনে এখন অসমৰ ৰাজ্যৰ কথা উল্লেখ আছে আৰু বৰ্মন বংশৰ কাৰ কথা উল্লেখ আছে তাতে পুষ্য বৰ্মনৰ কথা উল্লেখ আছে Who was the founder of Burman dynasty in Kamrupa? অৰ্থাৎ কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন সমুদ্ৰ বৰ্মন ভাস্কৰ বৰ্মন পুষ্য বৰ্মন ভগদত্ত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন আছিল কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক Which of the following kings of Burman dynasty performed the অশ্বমেধ sacrifice অৰ্থাৎ নিম্নলিখিত কোনগৰাকী ব্ৰহ্মণ বংশৰ ৰজাই অশ্বমেধৰ যজ্ঞ পাতিছিল বা যজ্ঞ কৰিছিল অপশ্যন সমুদ্ৰ বৰ্মন বালা বৰ্মন পুষ্য বৰ্মন আৰু মহেন্দ্ৰ বৰ্মন অশ্বমেধৰ যজ্ঞ কামৰূপত কৰা প্ৰথমজন ব্যক্তি আছিল মহেন্দ্ৰ বৰ্মন তেওঁ দুটা অশ্বমেধৰ যজ্ঞ পাতিছিল Next question. Which of the following Kamrupi princess married with Meghbahana, king of Kashmir? অৰ্থাৎ নিম্নলিখিত কোন গৰাকী কামৰূপী ৰাজকুমাৰীৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিয়া হৈছিল অপশ্যন মায়া ৰাজ্যমতী ভানুমতী অমৃতপ্ৰভা এই অমৃতপ্ৰভা আছিল বৰ্মন বংশৰ এজন ৰজা বালা বৰ্মনৰ ছোৱালী আৰু অমৃতপ্ৰভাই বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে আৰু এই কথাটো উল্লেখ আছে এখন বহুত বিখ্যাত কিতাপ ৰাজতৰংগিনী যিখন কালহানে লিখিছিল নেক্সট কুৱেশ্যন What was the name of the ambassador sent by Bhaskar Burman to the royal count of Harshavardhan? অৰ্থাৎ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা ৰাজদূত গৰাকীৰ নাম কি আছিল অপশ্যন হিউৱেংচাং বালা বৰ্মন অৱন্তী বৰ্মন আৰু শংখবেগ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা ৰাজদূত গৰাকীৰ নাম আছিল শংখবেগ
হংসবেশক ভাস্কৰ বৰ্মনে পঠাইছিল হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা কৰিবৰ কাৰণে আৰু পিছত ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে মিত্ৰতা কৰি কেনে তেওঁলোকে কাক আক্ৰমণ কৰিছিল শশাংকক আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন আৰু আজি এই ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন এইটো তোমালোকে মোক কমেণ্ট বক্সত কিমানটা কুৱেশ্যনৰ নিজে এনসাৰ দিব পাৰিছা মোক জনাবলৈ নাপাহৰিবা According to Huingsang, the circumference of Kamrupa was অৰ্থাৎ হিউৱেংচাঙৰ মতে কামৰূপৰ পৰিধি আছিল অৰ্থাৎ কামৰূপৰ পৰিধি কিমান আছিল আমাক সুধিছে অপচন দিছে 1500 মাইল 1700 মাইল 1800 মাইল আৰু 2100 মাইল এতিয়া হিউৱেংচাঙে যিখন তেওঁৰ যিটো মানে ভাৰতৰ পৰা গৈ কেনে তেওঁ যিটো টোকা লিখিছিল চিউকিত তাতে উল্লেখ কৰিছিল যে কামৰূপৰ যিটো পৰিধি সেই কামৰূপৰ পৰিধিটো আছিল চিউকিত তেওঁ উল্লেখ কৰিছে যে কামৰূপৰ পৰিধি আছিল 10,000 লি বুলি কেনে সেইটো তেওঁ মানে চীনৰ ভাষাত লিখিছিল কিন্তু 10,000 লি মানে হৈছে আমাৰ হিচাপত 10,000 লি মানে হৈছে 1700 মাইল গতিকে এই গোটাইবিলাক কুৱেশ্যন আমাৰ পৰীক্ষাৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট আশা কৰোঁ তোমালোকে গোটাইবিলাক এনসাৰ ধুনীয়াকৈ কৰিব পাৰিছা কিমানখিনি কুৱেশ্যনৰ উত্তৰ তোমালোকে দিব পাৰিছা মোক জনাবলৈ নাপাহৰিবা থেংক ইউ